নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। মিয়াই এতিয়া অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ ল'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসমীয়াৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি ল'ব মিয়া মুছলমানে। দুদিনৰ পিছতেই ৰাজপথলৈ ওলাই আহিব শ শ মিয়া। আছাদুদ্দিন ওৱেইচিৰ দুদিনীয়া ভ্ৰমণে উৎসাহিত কৰিলে মিয়াক। ওৱেইচিৰ সাম্প্ৰদায়িক ভাষণৰ কোনো প্ৰতিবাদ নকৰিলে কংগ্ৰেছ দলে। সামাজিক বাতাবৰণ নষ্ট কৰিবলৈ ওৱেইচিক অসমলৈ আনিছিল কংগ্ৰেছে। সাম্প্ৰদায়িক ভাষণেৰে মিয়াক ৱেপেনাইজড কৰিলে কংগ্ৰেছ দলে। ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংসদ আছাদুদ্দিন ওৱেইচি দুদিন অসমত আছিল। AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল সাংসদ আছাদুদ্দিন ওৱেইচিয়ে আৰু সেই নিৰ্বাচনী প্ৰচাৰ সভাতেই আছাদুদ্দিন ওৱেইচিয়ে কৰা মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৈছে দুদিন পিছতেই মিয়া লোকে অসমীয়া লোকৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি ল'ব। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সভাত পুনৰবাৰ লাখ লাখ মানুহ দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈয়ে কৈছে কংগ্ৰেছ দলে জুবিন দা তৰুণ গগৈ ডাঙৰীয়াৰ আদৰ্শত বিশ্বাস কৰে। কংগ্ৰেছ দলে দল বাগৰাৰ ৰাজনীতিত বিশ্বাস নকৰে। পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন হ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব। এইদৰে জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। বিধায়ক অখিল গগৈৰ সামাজিক মাধ্যমত এক বিশেষ পোষ্ট। ভাল খবৰ আহি আছে। মোৰ দৃঢ় ধাৰণা চৰকাৰ বদলিবই। উজনি নামনিৰ অভিজ্ঞতাৰ ভিত্তিত কৈছো, জয় আই অসম। অখিল গগৈয়ে কৈছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমত বিৰোধীৰ চৰকাৰ হ'ব। যি বতাহ এতিয়া চলিছে অসমত সেই বতাহে কিন্তু বিৰোধীক চৰকাৰ বনাব। ২৬ত বিজেপিক বিদায় ল'ব অসমৰ পৰা, এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। লগতে অখিল গগৈৰ মন্তব্য ২০২৬ চনৰ নিৰ্বাচনৰ আটাইতকৈ ধুনীয়া নিউজটো, আটাইতকৈ সাহসী নিউজটো, আটাইতকৈ সঁচা বাতৰিটো দেখিবলৈ পালো BBCত। অসমৰ সাংবাদিকসকলে BBCৰ সাংবাদিকজনৰ দৰে প্ৰশ্ন কিয় নকৰে? অসমত হিমন্ত বিশ্ব শৰ্মাই গণতন্ত্ৰ ধ্বংস কৰিছে। অসমত হিমন্ত বিশ্ব শৰ্মাই হিটলাৰ ৰাজ চলাইছে। অসমত মন গ'লেই মানুহক গ্ৰেপ্তাৰ কৰে, ফেচবুকত লিখিলেই গ্ৰেপ্তাৰ কৰে। তেওঁ সমগ্ৰ অসমত হিটলাৰৰ দৰে কাম কৰিছে। সংখ্যালঘু ৰাইজক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সেইবিলাক প্ৰশ্ন কিয় সুধিবলৈ সাহস নকৰে অসমৰ সাংবাদিকসকলে? এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। BBCৰ সাংবাদিকক দেখি হিমন্ত বিশ্ব শৰ্মাই দৌৰি পলায়ন কৰিছে বুলিও মন্তব্য শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী সন্দৰ্ভত এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। লগতে বিধায়ক অখিল গগৈয়ে কৈছে বদৰ চাহাব শেষ হ'ল। বদৰ চাহাবক অসমৰ পৰা খেদিলোঁ। এতিয়া নতুনকৈ ওৱেইচি আহিছে। অসমৰ ৰাজহুৱা সভাত কেতিয়াও নোকোৱা কিছুমান কাণ্ড আৰম্ভ কৰিছে। আল্লাহু আকবৰ ধ্বনি দিছে ওৱেইচিয়ে। নামাজ পঢ়িছে। আমি ধৰ্মক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখোঁ। ওৱেইচিকো অসমৰ মানুহে বিদায় দিব লাগিব। বদৰ চাহাবক ময়েই শেষ কৰি দিলোঁ। মৌলানা বদৰুদ্দিন আজমলক অসমৰ পৰা বিদায় দিলোঁ। এইদৰে AIUDF ওৱেইচি আৰু মৌলানা বদৰুদ্দিন আজমল সন্দৰ্ভতো মন্তব্য কৰিছে শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। বিজেপিৰ IT চেলে এইবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। কুংকি চৌধুৰীৰ ভিডিঅ' অপপ্ৰচাৰ। AI জেনেৰেট ভিডিঅ' প্ৰচাৰ কৰিছে বিজেপিৰ IT চেলে। তাৰ পিছতেই কুংকি চৌধুৰীৰ প্ৰতিক্ৰিয়া। বিজেপিৰ IT চেলে মোৰ ভাৱমূৰ্তি প্লান কৰাৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে এটা ভুৱা AI জেনেৰেট ভিডিঅ' প্ৰচাৰ কৰিছে। এনে কৰ্মকাণ্ড স্পষ্ট কৰিছে যে বিজেপি শংকিত হৈ পৰিছে। তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি অতি শীঘ্ৰেই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম বুলি মন্তব্য কৰিয়েই ইতিমধ্যে বিজেপি IT চেলৰ বিৰুদ্ধে FIR দাখিল কৰিছে কুংকি চৌধুৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই কুংকি চৌধুৰীক লৈ ভয় খাইছে, যাৰ বাবে বিজেপিৰ IT চেলে ভুৱা AI জেনেৰেট ভিডিঅ' প্ৰস্তুত কৰিছে কুংকি চৌধুৰীক লৈ। কুংকি চৌধুৰী এইদৰে মন্তব্য কৰে। অন্য এটা খবৰ। সাধাৰণতে ৰাজনীতিত এনে নঘটে। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীলৈ মুকলি সমৰ্থন। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পৰকলা প্ৰভাকৰৰ। কুংকিক ভোট দিয়া মানে জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত ভোট দিয়া বুলি দাবী কৰিছে নিৰ্মলা সীতাৰমণৰ স্বামীয়ে। সাধাৰণতে ৰাজনীতিত নঘটা
ঘটনা এইবাৰ দেখিবলৈ পোৱা গৈছে। কুংকি চৌধুৰীক সমৰ্থন কৰিছে সকলোৱে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা গোৰ্খা কোষৰ সহ অধ্যক্ষ পীতাম্বৰ যোশী। দেশ বিভাজনৰ সময়ত দেশৰ গোৰ্খা সমাজক পূব পাকিস্তানৰ সৈতে চামিলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ কোৱা তথা সংবিধান প্ৰণয়নৰ সৈতে জড়িত অৰি বাহাদুৰ গুৰুং আৰু ডাম্বুৰ সিং গুৰুৰ অপমান সহ্য নকৰাৰ হুংকাৰ গোৰ্খা সমাজৰ। মুখ্যমন্ত্ৰীয়ে ক্ষমা নুখুজিলে ৰাজ্যৰ 30 লাখ গোৰ্খা আৰু দেশৰ 2,56 লাখ গোৰ্খা ৰাজপথলৈ ওলাই আহিব বুলি হুংকাৰ প্ৰদান কৰিছে। কুংকি চৌধুৰীলৈ মুকলি সমৰ্থন আগবঢ়াইছে গোৰ্খা সন্থাই। মুঠতে কুংকি চৌধুৰী সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এতিয়া তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছে সমগ্ৰ অসমতেই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা। নিৰ্বাচনী হিংসাৰ চূড়ান্ত ৰূপ, দুৰ্বৃত্তই তাণ্ডৱ চলালে বিজেপিৰ কাৰ্যালয়ত। এইবাৰ বিজেপিৰ অফিচত তাণ্ডৱ। নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তই ছিঙিলে বেনাৰ পোষ্টাৰ, ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ নিৰ্বাচনী অফিচ। বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ নিৰ্বাচনী কাৰ্যালয়ত এই ভয়ংকৰ ঘটনা। নিশা অন্ধকাৰৰ সুযোগ লৈ অস্থায়ী কাৰ্যালয় ভাঙিলে দুৰ্বৃত্তই। ঘটনাত কংগ্ৰেছী জড়িত থকাৰ অভিযোগ বিজেপি কৰ্মীসকলৰ। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। চামুগুৰি সমষ্টিৰ কাঠপাৰাত পুনৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা। নিৰ্বাচনলৈ মাজত আৰু 4-5 দিন সময় বাকী আছে আৰু তাৰ পূৰ্বেই নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে সমগ্ৰ অসমতেই। পুনৰবাৰ এই হিংসাত্মক ঘটনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সাজু হৈছে বাংলাদেশীৰ তালিকা। 5 তাৰিখৰ পৰা আৰম্ভ হ'ব অভিযান। বাংলাদেশীক অসমৰ পৰা খেদি পঠোৱা হ'ব। বাংলাদেশীৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। কেৱল মাত্ৰ 5 তাৰিখৰ পিছতে আৰম্ভ হ'ব একশ্যন। ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ অভিযান। অসমৰ অবৈধ বাংলাদেশীক সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কোনেও ভূমি দখল কৰি ৰাখিব নোৱাৰিব অসমত। খিলঞ্জীয়াক দিয়া হ'ব ভূমিৰ অধিকাৰ, প্ৰধানমন্ত্ৰীৰ ঘোষণা। মিয়াই দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি, কিন্তু বিজেপিয়ে লৈছে উচিত পদক্ষেপ মিয়া লোকৰ বিৰুদ্ধে। কংগ্ৰেছৰ পাপ পাহৰি নাযাব অসমৰ জনতা। কংগ্ৰেছে অসমত ঠাই দিছিল অবৈধ নাগৰিকক। অসমৰ পৰা বাছি বাছি বাংলাদেশী খেদা হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। সীমান্ত পাৰ কৰি দিয়া হ'ব অসমত থকা বাংলাদেশীক। সাজু হৈছে বাংলাদেশীৰ তালিকা। ইতিমধ্যে বাংলাদেশীৰ লিষ্ট প্ৰস্তুত হৈছে। বাংলাদেশীক লৈ আনকি সকিয়নিও প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ অভিযান। এটা সুখবৰ, প্ৰতিটো পৰিয়ালে লাভ কৰিব 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ। ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীলৈ 2টাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ প্ৰদানৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। ইন্ধনৰ সংকটৰ মাজতেই সৰ্ববৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। বিহু আৰু দুৰ্গা পূজাত বিনামূলীয়া চিলিণ্ডাৰ দিয়া হ'ব। প্ৰতিটো পৰিয়ালে বছৰত পাব 2টাকৈ ফ্ৰী চিলিণ্ডাৰ। উজ্জ্বলা আঁচনি চিলিণ্ডাৰৰ নামত ছাবচিডিও প্ৰদান কৰিছে চৰকাৰে। এইবাৰ ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব 2টাকৈ ফ্ৰী চিলিণ্ডাৰ। ৰাজ্যবাসীলৈ এই সুখবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এইদৰে ৰাজ্যবাসীলৈ 2টাকৈ বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসমৰ মুখ্যমন্ত্ৰী বিভাজনৰ ৰাজনীতিত আটাইতকৈ পাকৈত। অসমৰ চাহ শ্ৰমিক আৰু আদিবাসী সমাজক বিভাজিত কৰি দুৰ্বল কৰি পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি হৈছে বৃহৎ পুঁজিপতিৰ দল। দেশৰ ভিতৰতেই অসমৰ চাহ শ্ৰমিকৰ মজুৰি কম। মাহে 7,000 টকা দৰমহা পোৱা অসমৰ চাহ শ্ৰমিকে স্বাস্থ্য, শিক্ষা আৰু দৈনন্দিন সুচল জীৱন এটা কেনেকৈ পাৰ কৰিব, এই প্ৰশ্ন কৰিছে হেমন্ত সোৰেনে। অসমত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে হেমন্ত সোৰেন। হেমন্ত সোৰেনে কৈছে, চাহ শ্ৰমিকসকলে যি দৰমহা পায় এই দৰমহাত একোৱেই নহয়। অন্য এটা খবৰ, আজিলৈকে কংগ্ৰেছ দলৰ সভাপতি হিচাপে তেওঁৰ দেউতাকক বাদ দি ইলেকশ্যনত হৰা নাই। তৰুণ গগৈৰ ছাৰ এবাৰ হাৰিছিল। এইবাৰ যাতে গৌৰৱ গগৈ যোৰহাটৰ পৰা জিকে সেইটো মই আশা কৰিম। গৌৰৱ জিকিলে মই গৌৰৱবোধ কৰিম। এইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য কৰিছে
সদ্য কংগ্ৰেছ পদত্যাগী তথা বিজেপি ভূপেন কুমাৰ বৰাই কৈছে গৌৰৱ গগৈ জিকিব লাগে, গৌৰৱ গগৈ জিকিলেহে মই গৌৰৱবোধ কৰিম। গৌৰৱ গগৈ সন্দৰ্ভত আজি এইদৰে মন্তব্য কৰে ভূপেন কুমাৰ বৰাই। অন্য এটা খবৰ, আজমলে ন্যায় দিব জুবিন গাৰ্গক। এইবাৰ সাংসদ আছাদুদ্দিন ঐছিয়ে এই গেৰাণ্টি প্ৰদান কৰিছে বিজেপি কংগ্ৰেছে নহয়, AIUDF হেনো ন্যায় দিব জুবিন গাৰ্গক। জুবিন গাৰ্গৰ ন্যায়ক লৈ প্ৰশ্ন আছাদুদ্দিন ঐছিৰ। মিয়াৰ কঁকাল ভঙাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই হওক জুবিনক ন্যায় কেতিয়া দিব তাক লৈ প্ৰতিক্ৰিয়া দিয়ক। আজমলে ন্যায় দিব মৰমৰ জুবিন গাৰ্গক। আজমল আহিলেই ন্যায় পাব সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে। অসমৰ পৰা কোনেও মুছলমানক খেদিব নোৱাৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে সাংসদ আছাদুদ্দিন ঐছিয়ে। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগতো এইদৰে মন্তব্য কৰে আছাদুদ্দিন ঐছিয়ে। পৰৱৰ্তী খবৰ, বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ দলক। অসমত মিয়া মুখ্যমন্ত্ৰী আমি থকালৈকে হ'বলৈ নিদিওঁ। অসমত মিয়া মুখ্যমন্ত্ৰী আমি থকালৈ নিদিওঁ হ'ব বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। APSC নামত চলা চাকৰি বজাৰখন বন্ধ হ'ল। APSC কি নজনা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে যে আজি APSC চাকৰি পোৱা হ'ল। অখিল গগৈৰ সপোনৰ চৰকাৰখনত ঋণ ল'বনে নলয় বুলিও প্ৰশ্ন মন্ত্ৰী পীযুষ হাজৰিকাৰ। আজি বিজেপিৰ বাজপেয়ী ভৱনত সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীৰ হৈ এইবাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই চলাইছে নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীক কম্পেয়াৰ কৰিব নোৱাৰি, মুখ্যমন্ত্ৰীৰ বেলেগ এটা লেভেল। জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিবলগীয়া একোৱেই নাই। সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ পত্নী ৰিণিকী ভূঞা শৰ্মাই চলাইছে নিৰ্বাচনী প্ৰচাৰ। জালুকবাৰীৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছে পত্নী ৰিণিকী ভূঞা শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ জনগণে জানে শিৱসাগৰৰ ভোটাৰ স্বাভিমানী, জাতীয়তাবাদী আপোচবিহীন সংগ্ৰামী সত্তাৰ অধিকাৰী। শিৱসাগৰৰ ভোটাৰে ভুল সিদ্ধান্ত ল'ব নোৱাৰে। শিৱসাগৰৰ ভোটাৰক উদ্দেশ্যি ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীৰ এই মন্তব্য। শেহতীয়াকৈ কুশল দুৱৰীৰ হৈ সমৰ্থন আগবঢ়াইছিল শিৱসাগৰৰ কেইটামান জাতীয় দল সংগঠনে। তাৰ পিছতেই শিৱসাগৰবাসী ৰাইজলৈ এই আহ্বান জনাইছে গিৰিশংকৰ গোস্বামীয়ে। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ দিনত সুৰক্ষিত নহয় মিয়া মুছলমান। কংগ্ৰেছ চৰকাৰ আহিলে সুৰক্ষিত হ'ব মিয়া মুছলমান। মিয়াৰ ৰাইজক এইবাৰ প্ৰতিশ্ৰুতি দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত মুঠেই সুৰক্ষিত নহয় অসমৰ মিয়া মুছলমান। কংগ্ৰেছ চৰকাৰ আহিলে সুৰক্ষিত হ'ব অসমৰ মিয়া মুছলমানসকল। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত টুপি আৰু দাড়ি থকা নামনিৰ মিয়া মুছলমান গুৱাহাটীলৈ আহিবলৈ ভয় কৰে। বিজেপি চৰকাৰৰ দিনত মিয়া মুছলমানক এনকাউণ্টাৰ কৰি ৰাতি মাৰি পেলোৱা হয়। মিয়াৰ ৰাইজক এইদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আন এটা ব্ৰেকিং নিউজ, লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। মুছলমানৰ 1 নম্বৰ শত্ৰু হৈছে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতিয়ে NRCৰ পৰা লাখ লাখ মুছলমানৰ নাম কটাইছে বুলি মন্তব্য আজমলৰ। লুৰিণৰ দলৰ টিকট লোৱা আৰু সমৰ্থন কৰা সকলো মুছলমানৰ শত্ৰু। লুৰিণজ্যোতিৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰক অভিযোগ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। বিদেশত বহি দাড়ি টুপি পিন্ধি লুৰিণক সমৰ্থন কৰা সকলক কঠোৰ সমালোচনা। বিনাকান্দি নিৰ্বাচনী প্ৰচাৰ সভাত লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। মিয়া মুছলমান ৰাইজৰ 1 নম্বৰ শত্ৰু হৈছে লুৰিণজ্যোতি গগৈ, মন্তব্য আজমলৰ। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদ কৰা মানুহখিনিক স্বৰ্গত পঠিয়াইছে নে পাতালত? এই প্ৰশ্ন উত্থাপন কৰিছে প্ৰমোদ বড়োৱে। উচ্ছেদ যে কৰিছে সেই মানুহসকল এতিয়া ক'ত আছে? হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চলোৱা উচ্ছেদক লৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰমোদ বড়োৱে। উচ্ছেদ কৰা মানুহখিনিক স্বৰ্গত পঠিয়াইছে নে পাতালত? তাৰ উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ উচ্ছেদ অভিযানক নাটক আখ্যা একালৰ সহযোগী প্ৰমোদ বড়োৰ। উচ্ছেদৰ নাটক কৰি লাভ নাই, এই ভয়ৰ ৰাজনীতি কৰি কোনো ধৰণৰ লাভ নাই। সকলো নাগৰিককে সুৰক্ষা আৰু অধিকাৰ দিয়াটো চৰকাৰৰ নৈতিক দায়িত্ব।
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চলোৱা উচ্ছেদক লৈ এইদৰে প্ৰশ্ন উত্থাপন কৰিছে প্ৰমোদ বড়োৱে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে যে উচ্ছেদ অভিযান চলাইছিল, হাজাৰ হাজাৰ বিঘা ভূমিত উচ্ছেদ চলাইছিল, হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ অভিযান চলাইছিল, সেই পৰিয়ালৰ মানুহকেইটা এতিয়া ক'ত আছে তাৰ উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, জনপ্ৰতিনিধিক লৈ এবাৰ মন্তব্য কৰিছে সোণোৱালে। জনপ্ৰতিনিধিৰ সৰলতা আৰু নম্ৰতা থাকিব লাগে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ। সৰলতা আৰু নম্ৰতাই হৈছে জনপ্ৰতিনিধিৰ আটাইতকৈ মূল্যৱান সম্পদ। মাজুলীত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। জটিলতা আৰু কৃত্ৰিমতা নথকা মানুহক অধ্যয়ন কৰিবলৈ সহজ বুলি মন্তব্য সোণোৱালৰ। যিকোনো সময়তেই ৰাইজে জনপ্ৰতিনিধিক মনৰ কথা ক'ব পাৰিব লাগে, তেনেকুৱা প্ৰতিনিধিক নিৰ্বাচিত কৰিব লাগে। জনপ্ৰতিনিধিৰ সৰলতা আৰু নম্ৰতা থাকিব লাগে, এইদৰে জনপ্ৰতিনিধি সন্দৰ্ভত বিশেষ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰা বুদ্ধিজীৱী আৰু দল সংগঠনক দুৰন্ধৰ আখ্যা। ২৭টা বৃহৎ অভিযোগ মনোজ কুমাৰৰ। জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰা বুদ্ধিজীৱী আৰু দল সংগঠনক দুৰন্ধৰ আখ্যা। জীয়াই থকা সময়ত জুবিনক তুচ্ছ তাচ্ছিল্য কৰা বুদ্ধিজীৱীয়ে এতিয়া জুবিনৰ ফটোত চাকি বন্তি লগায়। নিৰ্বাচন আহিলেই সক্ৰিয় হয় এটা বিশেষ সুবিধাবাদী শ্ৰেণী। জুবিন গাৰ্গৰ নাম লৈ চলিছে ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ খেল। প্ৰয়াত শিল্পীগৰাকীৰ আৱেগক লৈ ডাল হিচাপে ব্যৱহাৰ কৰিছে একাংশ লোকে। যিসকলে জুবিনক এসময়ত সমালোচনা কৰিছিল, তেওঁলোকে এতিয়া ঘৰিয়ালৰ চকু পানী টুকিছে। ৰাজনৈতিক মঞ্চত জুবিনৰ ফটো লগাই চাকি জ্বলোৱাৰ অন্তৰালত ক্ষমতালোভী চক্ৰ। বুদ্ধিজীৱীৰ মুখা পিন্ধি সমাজত বিভ্ৰান্তি বিয়পোৱাসকলৰ বিৰুদ্ধে তীব্ৰ কটাক্ষ। নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ শিল্পীৰ আৱেগক কৰা হৈছে মূল্যধন। নিজৰ ৰাজনৈতিক দলত জিকাবলৈ জুবিন গাৰ্গৰ নামত চলিছে অপপ্ৰচাৰ। জুবিনৰ সংগ্ৰামক পাহৰি কেৱল শ্লোগান দি সমাজখনক বিপদে চলাইছে একাংশ। পুঁজিপতি সমাজৰ সুৰক্ষাৰ বাবে তথাকথিত সকলৰ নতুন কৌশল। সাধাৰণ জনতাৰ আৱেগক লৈ হেতালি খেলা বন্ধ কৰাৰ আহ্বান জনোৱা হৈছে। জুবিনৰ নামত কিতাপ লিখি টকা ঘটোৱা বজাৰো মানসিকতাক তীব্ৰ ধিক্কাৰ। নতুন প্ৰজন্মক পতিয়ন নিয়াবলৈ বুদ্ধিজীৱীৰ নামত চলিছে ৰাজনৈতিক ষড়যন্ত্ৰ। সঠিক সময়ত উচিত পদক্ষেপ লৈ এনে স্বাৰ্থপৰ শক্তিক প্ৰতিহত কৰাৰ হুংকাৰ। এইদৰে কেইবাটাও বিস্ফোৰক